নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহিছে সুখবৰ। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কম মূল্যতে পাব ৰেচন। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে পাব চেনি, দাইল আৰু নিমখ। 1 অক্টোবৰৰ পৰা চেনি পাব মাত্ৰ 38 টকাত, নিমখ পাব মাত্ৰ 10 টকাত, দাইল লাভ কৰিব মাত্ৰ 69 টকাত। ৰেচন কাৰ্ড থকা লোকসকলে প্ৰতি মাহে দাইল, চেনি, নিমখ সুলভ মূল্যত পাব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে পাব 25,000 টকাকৈ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে দিয়া হ'ব এই ধন। 1 জুনৰ পৰা কৰিব পাৰিব আবেদন। শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। কেনেকৈ আবেদন কৰিব লাগে সম্পূৰ্ণ সবিশেষ জনাম। ফেচবুক লাইভৰ জৰিয়তে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে টেটৰ ফলাফলক লৈ আহিল অপেক্ষাৰ অন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে টেটৰ ফলাফলৰ দিন। 5 জুনত দিয়া হ'ব প্ৰভিজনেল ৰিজাল্ট। তাৰ পাছত আৰম্ভ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত চূড়ান্ত ফলাফল পাব টেট পৰীক্ষাৰ্থীসকলে। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পকীঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকীঘৰ। ঘৰ লাভৰ বাবে হোৱা জিঅ' টেকিঙত আহিল নতুন নিয়ম নীতি। মাহে 15,000 টকা উপাৰ্জন কৰিলে বঞ্চিত নহয় ঘৰ লাভৰ পৰা। অসমত নাথাকিব এটাও কেঁচা ঘৰ। অসমলৈ আৰু 3.76 লাখ পকীঘৰৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমবাসীক দিলে এই সুখবৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ পাছত মহা বিপদত পৰিবলৈ গৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ মাষ্টাৰ ষ্ট্ৰোক। বাংলাদেশৰ ষড়যন্ত্ৰৰ পাছতে চিকেন নেকৰ বিকল্পৰ সন্ধান ভাৰতৰ। মিজোৰাম হৈ ম্যানমাৰেৰে উত্তৰ পূবৰ লগত সংযোগ হ'ব সাগৰ। ভাৰতত থকা বাংলাদেশী সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে কৰা হ'ব বন্ধ। ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্যিক সঞ্চালকালয়ৰ কঠোৰ নিষেধাজ্ঞা জাৰি। ফলৰ সোৱাদযুক্ত পানীয়, কেক, স্নেকছ, চিপছ আদি সম্পূৰ্ণ নিষেধ কৰা হৈছে। কপাহজাত সামগ্ৰী, প্লাষ্টিক, PVC সামগ্ৰী, ৰং, কাঠৰ সামগ্ৰী সম্পূৰ্ণৰূপে বন্ধ। বাংলাদেশৰ পৰা ভাৰতলৈ অহা বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ভাৰতে। পশ্চিমবংগৰ চাংৰাবান্ধা আৰু ফুলবাৰী বন্দৰত চোকা নজৰ ৰাখিব ভাৰতে। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে একশ্যন মুডত ভাৰত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ নামত থকা চিমৰ সৈতে থাকিব পাৰে পাকিস্তানী লিংক। আপোনাৰ নামত থকা চিমৰ সৈতে থাকিব পাৰে পাকিস্তানৰ লিংক। যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি। আপোনাৰ সামান্য ভুলৰ বাবে জীৱনলৈ আহিব পাৰে বিপদ। ভুলতেও ৰিচিভ নকৰিব হোৱাটছআপত অচিনাকি নম্বৰৰ পৰা অহা ফোন কল। আপোনাৰ নামৰ চিম অন্য কোনোবাই ব্যৱহাৰ কৰি আছে নেকি? পৰীক্ষা লগে লগে কৰক। ৰাজ্যত চলিছে ভুৱা চিম লৈ হোৱাটছআপৰ জৰিয়তে টকবাজি। ভুৱা চিম কাৰ্ডেৰে খোলে হোৱাটছআপ আৰু নিয়ন্ত্ৰণ হয় আন ঠাইৰ পৰা। আপুনি ব্যৱহাৰ কৰা চিমৰ পৰা OTP যাব পাৰে পাকিস্তানলৈ। ভুৱা চিম কাৰ্ডৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপাৰেশ্যন পোষ্ট।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 948খন ভুৱা সিম কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে। পাকিস্তানৰ পৰা এইসমূহ সিমৰ হোৱাটছআপ চলি থকাৰ ভয়ংকৰ তথ্য। আপোনাৰ নামত থকা সিমৰ সৈতে থাকিব পাৰে পাকিস্তানী লিংক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো এডিআৰইৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 15 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰইৰ তৃতীয় বৰ্গৰ বাবে কম্পিউটাৰ টেষ্ট। 15 জুনৰ পৰাই ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ, ইলেক্ট্ৰনিয়ানৰ ব্যৱহাৰিক পৰীক্ষা। চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাও হ'ব 15 জুনৰ পৰা। এমাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব এই সমগ্ৰ ব্যৱস্থা। এডিআৰইত লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে সুখবৰ। এডিআৰইৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সলনি হৈছে বতৰ, নিশালৈ কাল ৰূপ ল'ব পাৰে বতৰে। ৰাজ্যৰ 21খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব পাৰে ধুমুহা বতাহ। বিজুলী ঢেৰেকণিৰে নিশালৈ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা বুধবাৰলৈ আৰু অধিক বেয়া হ'ব পাৰে বতৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অগ্নিকাণ্ডত কমেও 17 জনকৈ লোকৰ কৰুণ মৃত্যু। ঘটনাত আন কেইবাজনো লোক আহত হোৱাৰ খবৰ। ভয়ংকৰ জুয়ে হ্ৰাস কৰিলে এটা বৃহৎ অট্টালিকা। উপস্থিত হৈছেগৈ অগ্নি নিৰ্বাপক, আৰক্ষী, প্ৰশাসনৰ দল। আহতসকলক নিবলৈ 10খনৰো অধিক এম্বুলেন্স ব্যৱহাৰ। বিধ্বংসী জুইক লৈ সমগ্ৰ অঞ্চলজুৰি হোৱা দোৱা পৰিস্থিতি। হতাহত লোকক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধি সদস্যলৈ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নিজৰ পত্নীক প্ৰতিনিধিত্ব কৰিবলৈ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত। পঞ্চায়তৰ মহিলা প্ৰতিনিধিৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত। মহিলা প্ৰতিনিধিৰ স্বামীয়ে কাৰ্যালয়ত গৈ কামত হস্তক্ষেপ কৰিবও নোৱাৰিব। চৰকাৰী চাকৰিয়াল বা অন্য কাৰ্যত নিয়োজিত লোক হ'লেও বহি থাকিব নোৱাৰিব সভাকক্ষত। মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। সন্ধিয়াৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো অৱশেষত গ্ৰেপ্তাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। কালি নিশা আটকৰ পাছতে আজি